যদি আপুনি এজন পিএম কিষাণৰ বেনিফিচিয়াৰী হয় তেনেহলে এইটো ভিডিও আপোনাৰ বাবে বহুত ইম্পৰ্টেন্ট হ'ব। বিশেষকৈ যিসকলে পিএম কিষাণৰ বাবে নতুন এপ্লাই কৰিছিল সেইসকলে ভিডিওটো কমপ্লিট চাব। পিএম কিষাণৰ 17 নম্বৰ কিস্তিৰ টকাটো কেতিয়া পাব ইয়াৰ বিষয়ে এটা ইনফৰমেশ্যন আছে। আৰু যিসকলে পিএম সূৰ্যাগৰ মুফ্ত বিজলী যোজনা আঁচনিত সোলাৰৰ বাবে এপ্লাই কৰিছিল, চৰকাৰী সোলাৰৰ বাবে এপ্লাই কৰিছিল, সাবসিডিৰ টকাটো পোৱাৰ বাবে আপোনাৰ এটা এপ্লাই কৰিব লাগিব। এই গুটিকেইটা ইনফৰমেশ্যন আপোনালোকে এইটো ভিডিওৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিওটো লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। যদি আপুনি পিএম সূৰ্যাগৰ মুফ্ত বিজলী যোজনা আঁচনিত চৰকাৰী সাবসিডি সোলাৰৰ বাবে এপ্লাই কৰিছিল তেনেহলে সাবসিডিৰ টকাটো পোৱাৰ বাবে আপোনাৰ কি কৰিব লাগিব। ইয়াৰ বাবে এইটো পেজত আহিব পিএম সূৰ্যাগৰ মুফ্ত বিজলী যোজনা, এইটো পৰ্টেলত আহিব লাগিব। ইয়াত চাওক দুটা অপশ্যন দিয়া হৈ আছে, এটা হ'ল ৰেজিষ্টাৰ হাৰ আৰু এটা হ'ল লগইন হাৰ। যেহেতু আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিছে এতিয়া লগইন হোৱাৰ বাবে লগইন হাৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ লগইন হোৱাৰ বাবে পেজটো আহি যাব। ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব, তাৰপিছত এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব আৰু নেক্সটত ক্লিক কৰি দিব। যেতিয়া নেক্সটত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব, আকৌ লগইনত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ সন্মুখত লগইন হৈ যাব। সাবসিডিৰ টকাটো পোৱাৰ বাবে আপোনাৰ বেংক ডিটেইলছ আপলোড কৰিব লাগিব। ইয়াৰ বাবে ইয়াত চাওক দিয়া আছে সাবমিট বেংক, ইয়াত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ বেংক ডিটেইলছ দিয়াৰ বাবে ফৰ্মখন খোল খাই যাব। ইয়াত আপুনি বেংক ডিটেইলছটো দি দিব লাগিব, IFSC কোড দিব, বেংক একাউণ্ট দিব, আকৌ বেংক একাউণ্টখন স্ক্ৰিন কৰি আপলোড কৰিব লাগিব। এনেকৈ আপুনি বেংক ডিটেইলছটো আপলোড কৰি দিব, তেতিয়াহে আপুনি সাবসিডিৰ টকাটো পাব। আৰু যিসকলে পিএম কিষাণৰ বাবে নতুন এপ্লাই কৰিছিল সেইসকলে পিএম কিষাণৰ পৰ্টেলত আহিব। এই পৰ্টেলৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। অলপ তলফালে আহিব, ইয়াত চাওক পিএম কিষাণৰ সকলোকেইটা সাৰ্ভিস দিয়া হৈ আছে। EKYC, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ষ্টেটাছ অফ সেল্ফ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰ। যিসকলে নতুনকৈ এপ্লিকেশ্যন কৰিছিল, পিএম কিষাণৰ বাবে এপ্লাই কৰিছিল সেইসকলে ইয়াত ক্লিক কৰি ষ্টেটাছ চেক কৰিব পাৰিব। যদি আপুনি নতুনকৈ এপ্লাই কৰিছিল আপোনাৰ এপ্লিকেশ্যনটো একচেপ্ট হৈছে না নাই যদি চেক কৰিব বিচাৰে তেনেহলে ষ্টেটাছত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত আধাৰ নম্বৰটো বহুৱাই দিব, এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব আৰু চাৰ্জত ক্লিক কৰি দিব। যেতিয়া চাৰ্জত ক্লিক কৰি দিব আপোনাৰ ষ্টেটাছটো ওলাই পৰিব, আপোনাৰ এপ্লিকেশ্যনটো একচেপ্ট হৈছে না নাই। যদি আপোনাৰ ষ্টেটাছটো একচেপ্ট হৈছে বা যিসকলে আগৰ পৰাই পিএম কিষাণৰ পইচা পাই আছে বা যিসকলে নতুনকৈ এপ্লিকেশ্যন কৰিছে যদি ষ্টেটাছ চেক কৰিব বিচাৰে তেনেহলে ইয়াত চাওক দিয়া আছে নাও ইউৰ ষ্টেটাছ, ইয়াত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা আহিব। ষ্টেটাছ চেক কৰিবলৈ প্ৰথমতে আপোনাৰ পিএম কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ পোৱাৰ বাবে ইয়াত চাওক দিয়া আছে নাও ইউৰ ৰেজিষ্টাৰ্ড নম্বৰ, ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ওপৰত চাওক দুটা অপশ্যন দিয়া হৈ আছে, এটা হ'ল মোবাইল নম্বৰ আৰু এটা হ'ল আধাৰ নম্বৰ। আপুনি মোবাইল নম্বৰৰ সহায়তো ৰেজিষ্ট্ৰেশ্যন নম্বৰ ওলাব পাৰিব আৰু আধাৰ নম্বৰৰ সহায়তো ৰেজিষ্ট্ৰেশ্যন নম্বৰ ওলাব পাৰিব। মই ইয়াত মোবাইল নম্বৰটো সিলেক্ট কৰি দিলোঁ, তাৰপিছত এণ্টাৰ মোবাইল নম্বৰ, ইয়াত মোবাইল নম্বৰটো বহুৱাব লাগিব। তাৰপিছত এই ক্যাপচাৰটো ইয়াত বহুৱাব লাগিব আৰু গেট OTPত ক্লিক কৰি দিব লাগিব। যেতিয়া গেট মোবাইল OTPত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব আৰু গেট ডিটেইলছত ক্লিক কৰি দিব। যেতিয়া গেট ডিটেইলছত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ওলাই পৰিব। ইয়াত চাওক দিয়া হৈ আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাৰপিছত নাম দিয়া হৈ আছে। ইয়াৰ পৰা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কপি কৰি ল'ব, তাৰপিছত আকৌ বেগত আহিব, আকৌ নাও ইউৰ ষ্টেটাছত ক্লিক কৰি দিব। ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহুৱাই দিব, এই ক্যাপচাৰটো ইয়াত বহুৱাই দিব আৰু গেট OTPত ক্লিক কৰি দিব। যেতিয়া গেট OTPত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো বহুৱাই দিব। OTPটো বহুৱাই দিয়াৰ পিছত আপোনাৰ ষ্টেটাছটো ওলাই পৰিব। KYC কমপ্লিট আছে নে নাই, আপোনাৰ আধাৰ কাৰ্ড লিংক আছে নে নাই, লেণ্ড চেণ্ডিং ঠিকে আছে নে নাই, সকলোখিনি ডিটেইলছ আপুনি চেক কৰিব পাৰিব। এতিয়া কথা হ'ল পিএম কিষাণৰ 17 নম্বৰ কিস্তিৰ টকাটো কেতিয়া পাব। 17 নম্বৰ কিস্তিক লৈ চৰকাৰে কোনো নটিফিকেশ্যন এতিয়ালৈকে দিয়া নাই। ইয়াক লৈ নিউজ 18ৰ এটা ৰিপৰ্ট আহিছে, সেই ৰিপৰ্টটো মই দেখুৱাই দিছোঁ। ইয়াত চাওক দিয়া হৈ আছে ৰিলিজড ইন দ্য লাষ্ট উইক অফ মে মাহৰ লাষ্ট সপ্তাহত পিএম কিষাণৰ 17 নম্বৰ কিস্তিৰ টকাটো সোমোৱাৰ সম্ভাৱনা আছে। গতিকে যিসকল বেনিফিচিয়াৰীয়ে 17 নম্বৰ কিস্তিৰ টকাৰ বাবে ৱেইট কৰি আছে সেইসকলে মে মাহৰ লাষ্ট সপ্তাহলৈকে ৱেইট কৰিব লাগিব 17 নম্বৰ কিস্তিৰ টকাটো পোৱাৰ বাবে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব পাৰে।